মৰমৰ ছাত্ৰ-ছাত্ৰীসকল লাষ্ট পাৰ্ট 3 আমি বৃত্তৰ ওপৰত কেইটামান কুৱেশ্যন আলোচনা কৰিছিলোঁ নিশ্চয় তোমালোকে ভিডিঅ'টো চাইছা তো পাৰ্ট 3 লেসনটো তোমালোকে যিখিনি কথা তোমালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ নিশ্চয় মনত আছে তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰিছোঁ সবে ভালে আছে আৰু সকলোৰে মংগল হোক বুলি আশা কৰিছোঁ আৰু আজি পাৰ্ট 4 ক্লাছটো তোমালোকৰ আগত আগবঢ়াব ওলাইছোঁ তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় ভিডিঅ'টো চাবা আৰু জনাবা নিজে কৰিবলৈ যত্ন কৰিবা তো আহা আজি পাৰ্ট 4 ক্লাছত কুৱেশ্যন নম্বৰ 6 পৰা আৰম্ভ কৰিম কুৱেশ্যন নম্বৰ 5 লৈ অলৰেডি তোমালোকক কৰি দেখাইছিলোঁ কুৱেশ্যন নম্বৰ 6 পৰা আৰম্ভ কৰিম তো কুৱেশ্যন নম্বৰ 6 তোমালোকে কিতাপখনত চাই লোৱা আনকি স্ক্ৰীনতো চাই ল'ব পাৰা যে কুৱেশ্যন নম্বৰ 6 10-2 অনুশীলনী কুৱেশ্যন নম্বৰ 6 তো কুৱেশ্যন নম্বৰ 6ত কোৱা হৈছে যে বৃত্তৰ কেন্দ্ৰৰ পৰা 5 সেন্টিমিটাৰ দূৰত্বত থকা এটা বিন্দু এৰ পৰা স্পৰ্শক এডালৰ দৈৰ্ঘ্য 4 সেন্টিমিটাৰ কেন্দ্ৰৰ পৰা 5 সেন্টিমিটাৰ দূৰত থকা এটা বিন্দু এৰ পৰা স্পৰ্শক এডালৰ দৈৰ্ঘ্য 4 সেন্টিমিটাৰ চাবা বৃত্ত এটাৰ কেন্দ্ৰৰ পৰা 5 সেন্টিমিটাৰ দূৰত্বত এটো কেন্দ্ৰ 5 সেন্টিমিটাৰ দূৰত্বত এটা এ বিন্দু বুলি কৈছে এটো এ বিন্দু বুলি দিছো 5 সেন্টিমিটাৰ দূৰত্বত এ বিন্দু এৰ পৰা স্পৰ্শকৰ দৈৰ্ঘ্য 4 সেন্টিমিটাৰ স্পৰ্শক ধৰা ইয়াত এটা স্পৰ্শক টানি দিম এটো স্পৰ্শক নাম দিয়া বি স্পৰ্শকৰ দৈৰ্ঘ্য কিমান দিছে 4 সেন্টিমিটাৰ তো আমাক কৈছে যে বৃত্তৰ কেন্দ্ৰৰ পৰা 5 সেন্টিমিটাৰ দূৰত্বত থকা এটা বিন্দু এৰ পৰা স্পৰ্শকডালৰ দৈৰ্ঘ্য 4 সেন্টিমিটাৰ বৃত্তটোৰ ব্যাসাৰ্ধ কিমান এইটো কোৱা তো জানা তোমালোকে এইটো কোন কি কল 90 ডিগ্ৰী সো ত্ৰিভুজটো কি ত্ৰিভুজ হৈ গল সমকোণী ত্ৰিভুজ হৈ গল তো কুৱেশ্যন নম্বৰ 6 ত তোমালোকে চাবা যে চিত্ৰৰ পৰা এনেকৈ লিখিব পাৰা চিত্ৰৰ পৰা যেহেতু প্ৰশ্ন কৰিছে এটো উত্তৰ দিয়া নাই সো ডাইৰেক্ট নিলিখি তোমালোকে অলপ বহলাই লিখিব লাগিব চিত্ৰৰ পৰা OA কিমান দি আছে 5 সেন্টিমিটাৰ দি আছে তাৰ পিছত AB স্পৰ্শকৰ দৈৰ্ঘ্য কিমান দি আছে 4 সেন্টিমিটাৰ দি আছে OB হল ব্যাসাৰ্ধ এটো কোৱাত ব্যাসাৰ্ধ আমি নিৰ্ণয় কৰিব লাগে তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ত্ৰিভুজ সমকোণী ত্ৰিভুজটো তোমালোকে দেখা পাইছা ত্ৰিভুজ AOB সমকোণী এটো ত্ৰিভুজৰ পাইথাগোৰাছ যদি বহাই দিয়া ডাইৰেক্ট বহাই দিলে কি হ'ব যে OB স্কয়াৰ ইকুৱেল টু কি লিখিব পাৰিবা OA স্কয়াৰ মাইনাস OB স্কয়াৰ ডাইৰেক্ট লিখি দিব পাৰিবা বা তোমালোকে এটো ত্ৰিভুজৰ যদি পাইথাগোৰাছ ব্যৱহাৰ কৰিব খোজা সমকোণৰ বিপৰীত বাহুটো অতিভুজ সো এনেকৈ লিখিব পাৰা OA স্কয়াৰ ইকুৱেল টু OB স্কয়াৰ প্লাস AB স্কয়াৰ এনেকৈ লিখিব পাৰা যে OA স্কয়াৰ ইকুৱেল টু OB স্কয়াৰ প্লাস AB স্কয়াৰ তো তোমালোকে জানা ইয়াত আমাক কি ওলাব দিছে OB মান ওলাব দিছে সো OB যদি ৰাখি দিয়া এই AB স্কয়াৰ লেফট সাইডত লৈ আহিলে কি হ'ব মাইনাস হ'ব সো OA স্কয়াৰ মাইনাস AB স্কয়াৰ হ'ব সেইটো ডাইৰেক্ট লিখি দিছো তো OB স্কয়াৰ ইকুৱেল টু OA স্কয়াৰ মাইনাস OB স্কয়াৰ সো OA মান কিমান আছে সো 5 স্কয়াৰ OB মান কিমান আছে 4 স্কয়াৰ 5 স্কয়াৰ কিমান হয় 25 মাইনাস 16 কিমান থাকিব 9 সো OB ৰাখি দিয়া OB ৰাখি দিলে স্কয়াৰ উঠাই দিলে কি হ'ব √9 9 বৰ্গমূল কিমান পাবা 3 সেন্টিমিটাৰ সো বৃত্তটোৰ ব্যাসাৰ্ধ কিমান পালো বৃত্তটোৰ ব্যাসাৰ্ধ কিমান পালা 3 সেন্টিমিটাৰ সো লিখি দিবা নিৰ্ণয় বৃত্তটোৰ ব্যাসাৰ্ধ কিমান সেন্টিমিটাৰ 3 সেন্টিমিটাৰ তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল অতি সহজ এটা প্ৰশ্ন যেটো প্ৰশ্ন তোমালোকে মুখে পাৰিলা হয় অতি সহজ প্ৰশ্ন এনেকুৱা প্ৰশ্ন যদি পৰীক্ষাত দিয়ে তেতিয়াহলে কি থাকিব চাৰিটাকৈ উত্তৰ দিয়া থাকিব সো তোমালোকে কেন্দ্ৰৰ পৰা কিমান দূৰত হেতু দেখ অতিভুজ হ'ব স্পৰ্শকৰ দৈৰ্ঘ্য হেতু লম্ব বা ভূমি ধৰিবা আৰু ব্যাসাৰ্ধটো লম্ব বা ভূমি ধৰিবা সো সমকোণী ত্ৰিভুজৰ পাইথাগোৰাছ উপপাদ্যটো ব্যৱহাৰ কৰি দিলে তোমাৰ যি বাহুটোৰ মাপ নাই সেই বাহুটোৰ মাপ ওলাই যাব তো অতি সোনকালে মুখে পাৰি যাবা তো আহা নেক্সট কুৱেশ্যন নম্বৰ 7 লৈ আহা যে 5 সেন্টিমিটাৰ আৰু 3 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ দুটা ঐক্যকেন্দ্ৰিক বৃত্ত তোমালোকে কুৱেশ্যন নম্বৰ 7 টো চাই লোৱা স্ক্ৰীনত দিয়া হৈছে কুৱেশ্যনটো কি কৈছে মই একবাৰ পঢ়ি দিছো চোৱা কুৱেশ্যন নম্বৰ কিমান 7 কুৱেশ্যন নম্বৰ 7 চাই লবা কুৱেশ্যন নম্বৰ 7 কৈছে 5 সেন্টিমিটাৰ আৰু 3 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ দুটা ঐক্যকেন্দ্ৰিক বৃত্ত আছে ডাঙৰ বৃত্তৰ জেডালে সৰু বৃত্তক স্পৰ্শ কৰে তেন্তে জেডালৰ দৈৰ্ঘ্য কিমান তো চোৱা দুটা ঐক্যকেন্দ্ৰিক বৃত্ত এটা ডাঙৰ বৃত্ত এটা সৰু বৃত্ত এটো সেন্টাৰ দেই
আৰু এটা সৰু বৃত্ত বনাই দিছো ও কেন্দ্ৰীয় দুটা ঐক্য কেন্দ্ৰিক বৃত্ত এতিয়া ডাঙৰ বৃত্তটোৰ ব্যাসাৰ্ধ কিমান দি আছে 5 সেন্টিমিটাৰ আৰু সৰু বৃত্তৰ ব্যাসাৰ্ধ দি আছে 3 সেন্টিমিটাৰ বৃত্তটোডাল কি কৈছে ডাঙৰ বৃত্তৰ জেডাল সৰু বৃত্তৰ স্পৰ্শক সো ডাঙৰ বৃত্তৰ এডাল জে আঁকি দিয়া এনেকৈ নাম দিয়া এ বি কি বিন্দুত স্পৰ্শ কৰিছে সি বিন্দুত এটো টানি দিয়া ওচি দেখতে কি হ'ব লম্ব ডাঙৰ বৃত্তৰ জেডাল সৰু বৃত্তত স্পৰ্শ কৰিছে সো ও এ যদি কানেক্ট কৰি দিয়া যেহেতু অংক ইয়াত তো ও এ কানেক্ট কৰি দিলে আমি দেখা পাম যে চিত্ৰত এনেকৈ লিখিবা চিত্ৰত এ বি সৰু বৃত্তৰ কি সৰু বৃত্তৰ স্পৰ্শক এটাকে ও সি লম্ব কি হ'ব এ বি হ'ব নে নাই নিশ্চয় হ'ব তো চোৱা ইয়াত কি লিখিব পাৰিবা এতিয়া ইয়াত কি দিয়া আছে লিখি লোৱা কি দিয়া আছে ও এ মিন্স ও এ দেখ ডাঙৰ বৃত্তৰ ব্যাসাৰ্ধ কিমান দি আছে 5 সেন্টিমিটাৰ ও সি কোন ও সি সৰু বৃত্তৰ ব্যাসাৰ্ধ কিমান দি আছে 3 সেন্টিমিটাৰ সো সৰু বৃত্তৰ ব্যাসাৰ্ধ ও সি 3 সেন্টিমিটাৰ হয়নে হয় এটো হল 5 এটো হল 3 সো আমি কি কৰিম ত্ৰিভুজ এ ও সিৰ পৰা আমি পাইথাগোৰাছ ব্যৱহাৰ কৰি দিম এ ও সি এটো ত্ৰিভুজৰ পৰা পাইথাগোৰাছ ব্যৱহাৰ কৰি দিম পাইথাগোৰাছ ব্যৱহাৰ কৰি দিলে ইয়াৰ কোনটো মান নাজানো আমি এ সিৰ মান নাজানো সো এনেকৈ লিখি দিব পাৰা যে এসি স্কয়াৰ ইকুৱেল টু অতিভুজ স্কয়াৰ মাইনাস লম্ব স্কয়াৰ বুজি পালা যে ভূমি স্কয়াৰ যদি উলাব লাগে কি কৰিবা অতিভুজৰ বৰ্গৰ পৰা আনটো বাহুৰ বৰ্গ মাইনাস কৰি দিবা সো ও এৰ মান কিমান আছে 5 ও সিৰ মান কিমান আছে 3 5 স্কয়াৰ কিমান হয় 25 3 স্কয়াৰ কিমান হয় 9 কিমান থাকিল 16 তেন্তে এসি কিমান হ'ব 16 ৰ বৰ্গমূল কিমান 4 স্কয়াৰ উঠাই দিয়া ৰুট ওভাৰ হ'ব 16 ৰ বৰ্গমূল কিমান 4 সেন্টিমিটাৰ সো এসিৰ যোগ কিমান পাই গলা 4 আমাক প্ৰশ্ন কি কৰিছে জেডালৰ দৈৰ্ঘ্য কিমান সো জেডালৰ দৈৰ্ঘ্য বুলি ক'লে এ বি দৈৰ্ঘ্য আমি উলাব লাগে তো তোমালোকে জানা ওসি যদি এ বি ওপৰত লম্ব হয় তেন্তে এ বি সি বিন্দুত কি হয় জানা কোৱাচোন এ বি সি বিন্দুত কি হয় যদি ওসি লম্ব এ বি জে যদি এ বিৰ ওপৰত লম্ব টনা হয় কৰ পৰা কেন্দ্ৰৰ পৰা তেতিয়াহলে কি হ'ব জেডাল সমদ্বিখণ্ডিত হয় জানা তোমালোকে যে জেডাল সমদ্বিখণ্ডিত জেলৈ টনা লম্বই জেডালক সমদ্বিখণ্ডিত কৰে সো কি লিখি দিবা এটাকে এ বি লাগে আমাক এ বি বুলি ক'লে 2 ইনটু এসি ডাবল কৰি দিলে আমি এ বি পাই যাম যেহেতু এটো মধ্যবিন্দু জানা সো 2 ইনটু এসিৰ মান কিমান পালা 4 2 4 গুণ কিমান 8 সেন্টিমিটাৰ সো উত্তৰটো কি লিখি দিবা নিৰ্ণয় জেডালৰ দৈৰ্ঘ্য কিমান লিখি দিবা 8 সেন্টিমিটাৰ তো মৰমৰ ছাত্ৰসকল নিশ্চয় বুজি পালা প্ৰশ্নটো অতি সহজ সো 6 নম্বৰ 7 নম্বৰ প্ৰশ্ন দুটা অতি সহজ প্ৰশ্ন এনেকুৱা প্ৰশ্ন মেট্ৰিক পৰীক্ষাত তোমালোকক অবজেক্টিভ টাইপত আহে তো তোমালোকে অলপ যদি চিন্তা কৰা অতি সহজত প্ৰশ্ন দুটাৰ উত্তৰ মুখে কৰিব পাৰিবা তো মৰমৰ ছাত্ৰসকল নেক্সট কুৱেশ্যন লৈ আহিম নেক্সট কুৱেশ্যন কিমান কুৱেশ্যন নম্বৰ 8 তো তোমালোকৰ কুৱেশ্যন নম্বৰ 8 স্ক্ৰীনত চাই লোৱা নিশ্চয় কুৱেশ্যন নম্বৰ 7 বুজি পালা মৰমৰ ছাত্ৰসকল তোমালোকে নিজে বহিখন উলিয়াই ভিডিঅ'টো চাই নিজে কৰিবলৈ যত্ন কৰিবা আৰু নিশ্চয় বুজি পোৱা পাইছা বুলি মই ধৰি লৈছোঁ কুৱেশ্যন নম্বৰ 8 লৈ আহা কুৱেশ্যন নম্বৰ 8 তোমালোকে কুৱেশ্যনটো 8 নম্বৰ কুৱেশ্যনটো স্ক্ৰীনত চাই লোৱা তোমালোকে বৰ্ডত ধুনীয়াকৈ দিয়া আছে তো কুৱেশ্যনটো চিত্ৰও সিহঁতে আঁকি দিছে যে কৈছে এটা বৃত্তক স্পৰ্শ কৰাকৈ এ বি চি ডি এটা চতুৰ্ভুজ অঁকা হ'ল প্ৰমাণ কৰা যে এ বি প্লাছ চি ডি ইকুৱেল টু এ বি প্লাছ বি চি তো চিত্ৰটো তোমালোকে দেখা পাইছা যে এটা বৃত্তক স্পৰ্শ কৰাকৈ এটা কি আঁকিছে চতুৰ্ভুজ আঁকিছে সো এটা বৃত্ত আঁকি দিয়া ও কেন্দ্ৰীয় বৃত্ত ইয়াক স্পৰ্শ কৰাকৈ এটা চতুৰ্ভুজ বনাই দিয়া ধৰা মই এটা চতুৰ্ভুজ বনাই দিছোঁ এনেকৈ এইটো এটা চতুৰ্ভুজ এ বি চি ডি চতুৰ্ভুজে ও কেন্দ্ৰীয় বৃত্তক কি কৰিছে 4টা বিন্দুত স্পৰ্শ কৰিছে তো আমাক কৈছে যে প্ৰমাণ কৰা যে এ বি প্লাছ চি ডি ইকুৱেল টু কি কৈছে এ ডি প্লাছ বি চি সো যিকেইটা স্পৰ্শ বিন্দু আছে নামকেইটা দি লোৱা এইটো পি দিয়া এইটো কিউ দিয়া এইটো আৰ দিয়া এইটো এছ দিয়া তো নিশ্চয় তোমালোকে চিত্ৰটো কিতাপতো দেখা পাইছা আনকি প্ৰশ্নত কোৱা ধৰণে মই আঁকিছোঁ সেইটো দেখা পাইছা যে এ বি চি ডি চতুৰ্ভুজে ও কেন্দ্ৰীয় বৃত্ত এটা 4টা বিন্দু স্পৰ্শ কৰি আছে প্ৰমাণ কৰিব লাগে যে এ বি প্লাছ চি ডি ইকুৱেল টু এ ডি প্লাছ বি চি তো চাবা ইয়াত লিখিম আমি ও কেন্দ্ৰীয় বৃত্ত
ও কেন্দ্ৰীয় বৃত্তক এ বি চি ডি চতুৰ্ভুজে পি কিউ আৰ আৰু এছ বিন্দুত স্পৰ্শ কৰিছে প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে তোমালোকে কিতাপখন চাই লোৱা যে এ বি প্লাছ চি ডি কি প্ৰমাণ কৰিব দিছে এ বি প্লাছ চি ডি ইকুৱেল টু কি আছিলে এ ডি প্লাছ বি চি এই কথাটো প্ৰমাণ কৰিব লাগে তো তোমালোকে চিত্ৰটোৰ লগত যিখিনি কথা চিত্ৰত আঁকিছোঁ সেইখিনি কথা লিখা গৈছে আৰু কি প্ৰমাণ কৰিব দিছে কথাটো স্পষ্টকৈ তোমালোকক দেখুৱাই দিয়া হৈছে তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এতিয়া এইটো প্ৰমাণৰ কাৰণে নিশ্চয় তোমালোকৰ কিছুমান কি হ'ব পূৰ্ব জ্ঞানৰ প্ৰয়োজন হ'ব কি পূৰ্ব জ্ঞান আমি ইয়াৰ আগৰ ক্লাছবিলাকত এই বৃত্তৰ ওপৰত কি পাইছোঁ কি ধৰ্ম পাইছোঁ চ' আমি ধৰ্মটোৰ আকৌ পুনৰ সোঁৱৰাই কি কৰিব পাৰিম এইটো প্ৰমাণ কৰাৰ কাৰণে আগবাঢ়িব পাৰিম তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আহা মই এইখিনি লিখিছোঁ আৰু মুচি দিম বুলি ভাবিছোঁ যে অ কেন্দ্ৰীয় বৃত্তক এ বি চি ডি চতুৰ্ভুজে পি কিউ আৰ এছ বিন্দু স্পৰ্শ কৰিছে দেখা পাইছে আৰামছে প্ৰমাণ কৰিব লাগে যে এইটো কিতাপত দিয়া আছে ধুনীয়াকৈ এইটো প্ৰমাণ কৰিব লাগে যে এ বি প্লাছ চি ডি ইকুৱেল টু বি চি প্লাছ এ বি এইটো প্ৰমাণ কৰিব লাগে তো চোৱা প্ৰমাণটো চাই ল'বা অতি সহজ প্ৰমাণটো অতি সহজ তোমালোকে মাত্ৰ ধ্যান দি চাই ল'বা যে প্ৰমাণ চাবা আমি ইতিমধ্যে পাইছোঁ যে কি পাইছিলোঁ যে উপপাদ্য 10 কি পাইছিলোঁ যে এটা বহিৰ্বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শবোৰৰ দৈৰ্ঘ্য সমান এই কথাটো পাইছিলোঁ তো চোৱা এই যদি বহিৰ্বিন্দু হয় এই এটা বহিৰ্বিন্দু হয় নে নহয় বৃত্তটোৰ ক্ষেত্ৰত এই কি বিন্দু বহিৰ্বিন্দু চ' এৰ পৰা এই বৃত্তটোৰ ওপৰত দুটা স্পৰ্শ গৈছে এটা হ'ল এ এছ এটা হ'ল এ পি হয়নে নিশ্চয় হয় চ' প্ৰমাণৰ ক্ষেত্ৰত প্ৰথমতে কিবা যে এ বহিৰ্বিন্দু এ এছ আৰু এ পি কি হ'ল স্পৰ্শক এই বহিৰ্বিন্দু এ এছ আৰু এ পি স্পৰ্শক এটাকে আমি কি লিখিব পাৰিম এ এছ ইকুৱেল টু এ পি নাম্বাৰ 1 দি থোৱা এইটো ক'ৰ পৰা পালা উপপাদ্য 10-2 কোৱা হৈছিল বহিৰ্বিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান চ' এই বহিৰ্বিন্দু এৰ পৰা বৃত্তলৈ টনা স্পৰ্শক এটা এ এছ এটা এ পি আৰু এই দুটাৰ দৈৰ্ঘ্য সমান এইটো 1 নম্বৰ দি থৈ দিয়ে তাৰপিছত লিখিবা একেদৰে বাকীবিলাক আৰু দেখাব নালাগে একেদৰে আৰু কি লিখিব পাৰিম ঠিক এনেকৈ বি বহিৰ্বিন্দু হয় নে নহয় বি বহিৰ্বিন্দু যদি বি বহিৰ্বিন্দু হয় কি লিখিব পাৰিবা যে বি কিউ ইকুৱেল টু বি পি লিখিব পাৰিবানে পাৰিবা চ' কি লিখিবা বি কিউ ইকুৱেল টু বি পি এইটো নাম্বাৰ 2 দিয়া ঠিক এনেকৈ চি বহিৰ্বিন্দু চি যদি বহিৰ্বিন্দু হয় কি লিখিব পাৰিবা কোৱা চি কিউ ইকুৱেল টু চি আৰ লিখিব পাৰিবা নিশ্চয় চি কিউ ইকুৱেল টু চি আৰ নাম্বাৰ 3 আৰু এটা লিখিব পাৰিবা আৰু কি লিখিব পাৰিবা যেতিয়া ডি বহিৰ্বিন্দু তেতিয়া কি লিখিব পাৰিবা যে ডিএছ ইকুৱেল টু ডিআৰ নাম্বাৰ 4 তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি 4টা বহিৰ্বিন্দু ইয়াত পাইছোঁ যে এই কেন্দ্ৰীয় বৃত্তটোৰ কাৰণে বহিৰ্বিন্দু কেইটা আছে 4টা আছে চ' 4টা বহিৰ্বিন্দুৰ কাৰণে আমি 4টা ধৰ্ম ইয়াত লিখিছোঁ এ বহিৰ্বিন্দুৰ কাৰণে কি লিখিছোঁ এ এছ ইকুৱেল টু এ পি বি বহিৰ্বিন্দুৰ কাৰণে বি কিউ ইকুৱেল টু বি পি চি বহিৰ্বিন্দুৰ কাৰণে চি কিউ ইকুৱেল টু চি আৰ আৰু ডি বহিৰ্বিন্দুৰ কাৰণে ডি এছ ইকুৱেল টু ডি আৰ মাত্ৰ এটা কথা মন কৰিবা এই লিখোঁতে তোমালোকে কেতিয়াবা এ এছ ইকুৱেল টু এ পি লিখিলা যদি কোৱা মই এ পি ইকুৱেল টু এছ লিখিম কথা নাই লিখিব পাৰিবা কিন্তু চাবা ইয়াত এ পি যদি ৰাইট ছাইডত লৈছোঁ বি পিটো ৰাইট ছাইডত ল'বা এইটো যেতিয়া বি পিটো আনিবা পিৰ লগত মিল আছে নে নাই এইটো ৰাইট ছাইডত আনিবা ঠিক কেনেকৈ বাওঁফালে কিউ আছে 3 নম্বৰটো যদি লিখিছোঁ কিউটো বাওঁফালে আনিছোঁ আৰটো বেলেগকৈ দিছোঁ এই যিহেতু এ এছটো বাওঁফালে আছে ডি এছটো বাওঁফালে দিছোঁ তাৰপিছত এইটো কি লিখিলোঁ ডি আৰ এইটো ডি আৰ আছিলে চ' ডি আৰ এইটো আৰৰ লগত এইটো আৰ মিল আছে চ' অলপ মিলাই তোমালোকে কি কৰিবা 1 2 3 4 4টা ইকুৱেশ্যন পাই গ'লো তো এই 4টা ইকুৱেশ্যনৰ পৰা আমি যদি প্ৰথমতে ধৰা এনেকুৱা কৰোঁ এ পি আৰু বি পি ক'ত আছে চোৱাচোন এ পি আছে 1 নম্বৰত বি পি আছে কেই নম্বৰত 2 নম্বৰত চ' 1 আৰু 2 যদি যোগ কৰি দিওঁ 1 আৰু 2 যোগ কৰি দিলে এ পি পাই যাম চ' 1 + 2 কৰি দিয়া তো চাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই কথাকেইটা আকৌ ইয়াত লিখি দেখাইছোঁ এটা পাইছিলোঁ এ এছ ইকুৱেল টু এ পি এইটো 1 নম্বৰ আছিলে তাৰপিছত বি কিউ ইকুৱেল টু বি পি এইটো 2 নম্বৰ আছিলে তাৰপিছত চি কিউ ইকুৱেল টু চি আৰ এইটো 3 নম্বৰ আছিলে
আৰু ds ইকুৱেল টু dr এটো আছিল 4 নম্বৰ মই লিখি ললো লিখি থৈ দিলো যেহেতু মচিব লাগিব লিখি থৈ দিলো তো চাবা এতিয়া আমাক যেহেতু যেটো প্ৰমাণ কৰিব দিছে কি প্ৰমাণ কৰিব দিছে হেতু লিখি থম যে ab plus cd ইকুৱেল টু bc plus ad এটো প্ৰমাণ কৰিব লাগিব জানি ad plus bc একে কথা এটো প্ৰমাণ কৰিব লাগিব সো এই কথাটোৰ ওপৰত লক্ষ্য কৰি আমি কি কৰিব লাগিব এইখিনি যোগ কৰিব লাগিব বা কোনটো কি কৰিলে এই কি কথাখিনি পাম হেতু কৰিম তো চাবা ab পাব হলে ab কোন আছে ab ap আৰু bp আছে সো ap আৰু bp 1 আৰু 2 আছে সো 1 + 2 কৰি দিয়া যে 1 + 2 যদি 1 + 2 কৰি দিয়া চাবা aq plus কি আছে bq as plus bq equal to ap plus bp তো চাবা as plus bq অনুমান নাজানো থাকক as plus bq থাকক চাবা ap যোগ bp মানে ab এটো নাম্বার দিয়া 5 নম্বৰ তাৰ পিছত আহা 3 আৰু 4 যোগ কৰি দিয়া 3 plus 4 কৰি দিয়া 3 plus 4 কৰি দিলে চাবা 3 বাওফালে কোন আছে cq plus ds equal to cr plus dr তো চাবা cq plus ds থাকক cr plus dr যোগ কৰি দিয়া cr plus dr cd নাম্বার দিয়া 6 তো চোৱা এই চাৰিটা সমীকৰণ আমি পাইছিলো এই চাৰিটা সমীকৰণৰ পৰা কি কৰিলো 1 আৰু 2 যোগ কৰি আৰু এটা সমীকৰণ নতুন পালো 3 আৰু 4 যোগ কৰি আৰু এটা নতুন সমীকৰণ পালো তো আমাক যেহেতু লেফট সাইডত ab plus cd লাগে এতে 5 নম্বৰত ab আছে 6 নম্বৰত cd আছে সো যোগ কৰি দিয়া 5 আৰু 6 কি কৰিবা এতিয়া 5 আৰু 6 যোগ কৰি দিবা তো চাবা 5 plus 6 কৰি দিয়া 5 plus 6 চাবা দেই মই অলপ সৰুকৈ লিখিম 5 ৰ লেফট সাইডত কোন আছে ৰাইট সাইডত কোন আছে ab plus 6 or right side of cd 5 or left side of as যোগ 6 or left side of ds আছে ds plus ইয়াত bq আছে plus ইয়াত কি আছে cq আছে cq বুজি পালা যে 5 যোগ 6 কৰিলে কি পাবা ৰাইট সাইডে মই লেফটত লিখিছো ab plus cd ইফালে as আৰু ds একলগ কৰিছো bq আৰু cq একলগ কৰিছো নিশ্চয় ধৰিব পাৰিছা তো চাবা যে ab plus cd থাকক ab plus cd থাকক as plus ds যোগ কৰি দিয়া চাবা as plus ds that is ad as plus ds মানে ad bq plus cq কৰি দিয়া কি হ'ব bc তো প্ৰমাণিত হৈ গ'ল তো আসলে হৈ গ'ল তো মৰমৰ ছাত্ৰসকলক আহা নিশ্চয় বুজি পালা কথাখিনি যে কি কৰিছো আমি যে এই চাৰিটা ধৰ্ম যে আমি লিখিছো চাৰিটা ধৰ্ম 10 টু উপপাদ্যৰ সহায়ত এই চাৰিটা ধৰ্মৰ পৰা 1 আৰু 2 যোগ কৰি যেতিয়া দিছো তেতিয়া এইটো সম্পৰ্ক পাইছো 3 আৰু 4 যেতিয়া যোগ কৰি দিছো তেতিয়া কি পাইছো এইটো সম্পৰ্ক পাইছো এতিয়া 5 আৰু 6 যেতিয়া যোগ কৰি দিছো চাবা 5 আৰু 6 যোগ কৰিলে ab plus cd বুঝবা ab plus cd equal to ab left side of as plus bq আৰু 6 ৰ লেফট সাইডত cq plus ds তো এই চাৰিটা আহি গ'ল তো বাওফালে ab plus cd থাকে as যোগ ds মানে কি as যোগ ds মানে কি লিখিবা ab bq যোগ cq লিখিবা dc সব প্ৰমাণিত হৈ গ'ল তো আৰু এটা কাম কৰিব পাৰা তোমালোকে যদি ভাবা যে ডাইৰেক্ট কৰি দিম ডাইৰেক্ট হৈ যাব তো আৰু এটা কাম আৰু এক ধৰণৰ প্ৰমাণ তোমালোকে চাব পাৰিবা মই দেখাই দিছো যেতিয়া তোমালোকে ওপৰতটো আছে যে 1 2 3 4 নম্বৰ সমীকৰণ লৈ যেতিয়া পাইছিলা তেতিয়া কি কৰি দিবা যে এনেকৈ কৰি দিব পাৰিবা নাও যে 1 plus 2 plus 3 plus 4 যদি কৰি দিয়া তেতিয়াহ'লে চাবা ৰাইট সাইড কেটা আগতে লৈছো দেই লেফট সাইড কেটা পিছত লম ap plus bp plus cr plus dr equal to এটো লেফট সাইড কেটা লৈ হা লেফট সাইড কেটা কি আছে as plus ইয়াত লিখিলে as plus as ৰ লগত ds লিখি দিয়া আছে ds plus bq plus cq চাৰিটা ডাইৰেক্ট যোগ কৰি দিছো দেই 1 plus 2 plus 3 plus 4 so 1 এই চাৰিটা সমীকৰণ ডাইৰেক্ট যোগ কৰি দিছো ap plus bp plus cr যোগ dr লেফট সাইডে as যোগ ds plus bq plus cq কৰি দিছো তো চাবা ap plus bp মানে কি চাবা ap plus bp মানে কি ab plus cr যোগ dr মানে কি চাবা cr যোগ dr মানে কি cd equal to right side আ as যোগ ds
A যোগ DS মানে কি AD প্লাস BQ প্লাস CQ মানে কি BC তো সো এটা আৰু সহজ হৈ গ'ল মোৰ সাথে নিশ্চয় দেখা পালা তোমালোকে যে আমি যেতিয়া চাৰিটা সমীকৰণ পাইছিলো কেনেকৈ A বহিৰ্বিন্দু সো AP = AS B বহিৰ্বিন্দু BP = BQ C বহিৰ্বিন্দু CQ = CR এনেকৈ চাৰিটা সমীকৰণ পাইছিলো এই চাৰিটা সমীকৰণ যদি কন্টিনিউয়াসলি যোগ কৰি দিয়া তেতিয়াহ'লে কি হৈ গ'ল ধুনীয়াকৈ প্ৰমাণটো ডাইৰেক্ট হৈ গ'ল তো মৰমৰ ছাত্ৰসকল এইটো আৰু সহজকৈ তোমালোকে বুজিব পাৰিলা তো আহা নেক্সট মই কোৱেশ্চন নম্বৰ 9 লৈ যাম তো তোমালোকে নিশ্চয় কোৱেশ্চন নম্বৰ 8 তোমালোকৰ ক্লিয়াৰ হ'ল সো চোৱা এতিয়া কোৱেশ্চন নম্বৰ 9 তোমালোকে চাই লোৱা কোৱেশ্চন নম্বৰ 9 2017 মেট্ৰিক পৰীক্ষাত আহিছিল তো প্ৰশ্নটো অতি সহজ কিন্তু চাওঁতে অলপ দীঘল কোৱেশ্চনটো জটিলৰ নিচিনা লাগে কিন্তু একো জটিল নাই কোৱেশ্চনটো তো তোমালোকে কোৱেশ্চন নম্বৰ 9 টো একবাৰ চাই লোৱা স্ক্ৰীনত চাই লোৱা আৰু চিত্ৰটো তোমালোকক কিতাপত ধুনীয়াকৈ বনাই দিছে তো মই একবাৰ পঢ়ি দিছো কোৱেশ্চনটো তোমালোকে চাই ল'বা কোৱেশ্চনটোত কৈছে এই চিত্ৰ দেখাই দিছে তোমালোকক চিত্ৰটো তোমালোকে চাই লোৱা ফাৰ্ষ্ট টাইম মই আকৌ ড্ৰয়িং কৰি দিম যে কৈছে চিত্ৰ 10-13 ত ও কেন্দ্ৰযুক্ত বৃত্তৰ XY আৰু XY দুডাল সমান্তৰাল স্পৰ্শক আৰু স্পৰ্শ বিন্দু C আন এডাল স্পৰ্শক AB এ XY A আৰু XY ক B বিন্দুত দ্বাৰা প্ৰমাণ কৰা যে AOB 90 ডিগ্ৰী তো প্ৰশ্নটো তোমালোকে নিশ্চয় চালা আৰু কি কৰিব দিছে কথাটো বুজি যদিও পোৱা নাই এতিয়া চাবা নিশ্চয় বুজি পাবা আমাক কৈছে যে ও কেন্দ্ৰীয় বৃত্ত এটা চাবা মই এটা বৃত্ত বনাইছো ও কেন্দ্ৰীয় বৃত্ত বনাইছো এই বৃত্তটোৰ দুডাল সমান্তৰাল স্পৰ্শকৰ কথা কৈছে সো এটা বেহ টানি দিয়া নাম দিয়া PQ আমি জানো বেহৰ মূৰত টনা স্পৰ্শকবোৰ সমান্তৰাল সো মূৰত দুটা স্পৰ্শক টানি দিয়া এনেকৈ এইটো এডাল স্পৰ্শক নাম দিয়া XY ঠিক এনেকৈ Q বিন্দুত আৰু এটা স্পৰ্শক টানি দিয়া নাম দিয়া X ডেশ Y ডেশ এটো নিয়াটো দিব কৈছে নিজে দিব কৈছে আনকি চিত্ৰটো ড্ৰয়িং কৰি দিছে 2017 চনত যেতিয়া মেট্ৰিক পৰীক্ষাত আহিছিল চিত্ৰটো দি দিছিল সো PQ হল ব্যাস ও কেন্দ্ৰ ইয়াৰ দুডাল সমান্তৰাল স্পৰ্শক এটা XY আৰু এডাল X ডেশ Y ডেশ আন এটা বিন্দু C এ কি কৰিছে C স্পৰ্শ বিন্দুত আন এডাল স্পৰ্শক AB সো এনেকৈ যদি আন এডাল স্পৰ্শক AB টানি দিয়া এটো A দিয়া এটো দিয়া B স্পৰ্শ বিন্দু C স্পৰ্শ বিন্দু তেন্তে প্ৰমাণ কৰিব দিছে তেন্তে প্ৰমাণ কৰা যে AOB 90 ডিগ্ৰী AOB 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী প্ৰমাণ কৰিব লাগে তো চিত্ৰটো তোমালোকে নিশ্চয় কিতাপত থকাটো আৰু মই অকাটো নিশ্চয় বুজি পালা তো লিখিবা ও কেন্দ্ৰীয় বৃত্তৰ XY সমান্তৰাল X ডেশ Y ডেশ দুডাল স্পৰ্শক সমান্তৰাল স্পৰ্শক ডাইৰেক্ট লিখি দিছো স্পৰ্শক C স্পৰ্শ বিন্দুত টনা আন এডাল AB স্পৰ্শক আন এডাল কি কৈছে AB স্পৰ্শক প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে তোমালোকক কি প্ৰমাণ কৰিব দিছে যে কোণ AOB = 90 ডিগ্ৰী এইটো কোণ কিমান ডিগ্ৰী প্ৰমাণ কৰিব লাগে 90 ডিগ্ৰী বুলি প্ৰমাণ কৰিব লাগে তো প্ৰশ্নটো তোমালোকে নিশ্চয় বুজি পালা যে ও কেন্দ্ৰীয় বৃত্তৰ দুডাল সমান্তৰাল স্পৰ্শক এটা XY এটা X ডেশ Y ডেশ তাৰ পিছত কৈছে C স্পৰ্শ বিন্দুত আন এডাল স্পৰ্শক AB এ XY A বিন্দুত আৰু X ডেশ Y ডেশক B বিন্দুত কাটিছে প্ৰমাণ কৰা যে AOB 90 ডিগ্ৰী তো চিত্ৰটো ধুনীয়াকৈ তোমালোকে বুজি পালা আৰু চিত্ৰটোত কোৱা কথাখিনি মই তোমালোকক লিখি দেখাইছো কি প্ৰমাণ কৰিব লাগে হেতু তোমালোকে ধৰিব পাৰিছা তো আহা ইয়াৰ প্ৰমাণৰ কাৰণে তোমালোকে আহিবা ইয়াৰ প্ৰমাণৰ কাৰণে নিশ্চয় চাবা তোমালোকে প্ৰমাণটো যেতিয়া কৰিম ইয়াত অলপ কনষ্ট্ৰাকচন আছে অলপ অংকন কৰি ল'ব লাগিব এক লাইন এটা অংকন লিখি দিবা অংকন এই অংকনটো হ'ল ওৰ পৰা C কানেক্ট কৰি দিব লাগিব এনেকৈ OC সংযোগ কৰা হ'ল লিখি দিবা OC সংযোগ কৰা হ'ল OC সংযোগ কৰি এতিয়া প্ৰমাণটো লৈ আহিম তো মনৰ ছাত্ৰসকল নিশ্চয় চাবা তোমালোকে প্ৰমাণটো কেনেকৈ কৰিবা অতি সহজ প্ৰমাণ
ফাৰ্ষ্ট টাইম চাই ল'ব তো ফাৰ্ষ্ট মই কি কৰিম দুটা ত্ৰিভুজ ল'ম এইটো এটা ত্ৰিভুজ আৰু এইটো এটা ত্ৰিভুজ দেখা পাইছা এটা AOP এটা AOC দুটা ত্ৰিভুজ ল'ম ত্ৰিভুজ AOP আৰু ত্ৰিভুজ AOC ৰ পৰা এই দুটা ত্ৰিভুজৰ পৰা কি পাম এই দুটা ত্ৰিভুজৰ পৰা A বহিবিন্দু আৰু O বিন্দুৰ বিকলে জোড়ালে স্পৰ্শক এটা AP এটা AC সো কি লিখিবা AP = AC কিয় সমান স্পৰ্শক এটা বিন্দুৰ পৰা বৃত্তলৈ তোমাৰ স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সদায় সমান জানো আমি সো AP আৰু AC সমান তাৰ পিছত চাবা P বিন্দুত স্পৰ্শ বিন্দুত এটো স্পৰ্শ বিন্দুত বেহাৰটা সদায় লম্ব এটো স্পৰ্শ বিন্দু বেহাৰটা সদায় লম্ব সো কি লিখিবা কোণ OPA = OCA কিয় সমান = 90 ডিগ্ৰী জানা তোমালোকে স্পৰ্শ বিন্দুত তনা বেহাৰটা সদায় কি হয় লম্ব হয় তাৰ পিছত OA = OA সাধাৰণ বাহু চোৱা OA = OA সাধাৰণ বাহু তো চোৱা এই দুটা ত্ৰিভুজৰ ক্ষেত্ৰত আমি দুটা ত্ৰিভুজ লৈ আমি তিনিটা ধৰ্ম পাই গলো যে এক জোড়া বাহু সমান আৰু এটা কোণ সমান সো SAS মতে কি লিখিব পাৰিবা ত্ৰিভুজ AOP সৰ্বাংগহম ত্ৰিভুজ AOC তো নিশ্চয় বুজি পালা কথাটো ত্ৰিভুজ দুটা সৰ্বাংগহম যদি সৰ্বাংগহম তেন্তে এই কোণটো সমান লিখিব পাৰিম সো কি লিখিম কোণ POA = কি লিখিবা কোণ AOC POA এইটো কোণ আৰু এইটো কোণ সমান এইটো নাম্বাৰ 1 দি থৈ দিয়া এক নম্বৰ তাৰ পিছত লিখিব পাৰিবা একেদৰে যদি যোৱা এই দুটা ত্ৰিভুজ যদি লোৱা এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ নিশ্চয় দেখা পাইছা এই দুটা ত্ৰিভুজতো B বহিৰ্বিন্দু সো BC = BQ বহিৰ্বিন্দুৰ পৰা তনা স্পৰ্শকৰ দৈৰ্ঘ্য সমান তাৰ পিছত এইটো স্পৰ্শ বিন্দু 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী আছে তাৰ পিছত OB সাধাৰণ বাহু সো ত্ৰিভুজ দুটা কি হ'ব সৰ্বাংগহম যদি সৰ্বাংগহম হয় তেতিয়াহ'লে কি লিখিব পাৰিবা যে এইটো কোণো সমান একেদৰে লিখিব পাৰিবা এই কথাটো লিখি দিয়া যে ত্ৰিভুজ এইটো লিখিবা BOQ সৰ্বাংগহম ত্ৰিভুজ BOC যদি সৰ্বাংগহম তেন্তে কি লিখিবা কোণ BOQ = কোণ BOC নাম্বাৰ 2 তো মৰমৰ ছাত্ৰসকল নিশ্চয় দুটা কথা ইয়াৰ পৰা স্পষ্ট হ'ল আৰু তোমালোকে দেখা পালা যে এই দুটা ত্ৰিভুজ সৰ্বাংগহম দেখাইছো দেখুৱাৰ পিছত কি লিখিলো POA = AOC এই দুটা ত্ৰিভুজ একেদৰে সৰ্বাংগহম দেখুৱাব পাৰিম দেখুৱা নাই কাৰণ লিখিছো একেদৰে ইয়াৰ পৰা BOQ BOC এই দুটা কোণ সমান তো 1 আৰু 2 দুটা সমীকৰণ সম্পৰ্ক আমি ইতিমধ্যে পাই গলো তো এতিয়া কি কৰিম চাবা তো মৰমৰ ছাত্ৰসকল এতিয়া কি কৰিব লাগিব সেই কথাটো তোমালোকে অলপ মন কৰিবা এতিয়া কৰিব লাগিব যে আমি লিখিম নাও চাবা কোণ যোগ কৰি দিয়া এনেকৈ যোগ কৰি দিয়া POA প্লাছ কোণ AOC প্লাছ কোণ BOC প্লাছ কোণ BOQ equal to চাবা এইটো অলপমান মুছিছো দেই equal to চাবা এইটো কোণ যোগ এইটো কোণ চাৰিটা কোণ এই চাৰিটা কোণৰ যোগফল কিমান তোমালোকে নিশ্চয় জানা ক্লাছ 9ত পাইছা মনত কৰা কি আছিলে এডাল সৰলৰেখাত কিমান ডিগ্ৰী কোণ উৎপন্ন হয় গোটেইখিনি মিলি এডাল সৰলৰেখা হৈছে না হৈছে কিমান ডিগ্ৰী কোণ উৎপন্ন হয় 180 ডিগ্ৰী তো চাবা POA আৰু কোণ সমান AOC POA AOC সমান সো POA ঠাই কি লিখিম AOC প্লাছ AOC আৰু এটা আগৰ পৰা আছে যোগ BOC আমাক লাগে থাকক BOQ কাৰ সমান চোৱা BOC সো BOC = কিমান আছে 180 ইয়াত লিখি দিব পৰা বাই 1 and 2 1 আৰু 2 ৰ পৰা তো চাবা AOC কেইটা হ'ল দুটা টুৱাইচ কোণ AOC BOC কেইটা হ'ল দুটা টুৱাইচ কোণ BOC = 180 দুই কমন লোৱা কমন ল'লে কি থাকিব ইয়াত কোণ AOC যোগ BOC = 180 তো চাবা এই দুই লৈ যাবা ইফালে কি হ'ব হৰণ ইফালে কোণ থাকিল AOC যোগ BOC = 2 180 কেইবাৰ 90 বাৰ এতিয়া এটাকে AOC আৰু BOC মিলি কোণ চোৱা AOC BOC
AOC BOC দ্যাট মিন্স এইটো কোণ আৰু এইটো কোণ এই দুটা কোণ মিলি কোণ হ'ব AOB নহ'ব জানো দেখ কি হ'ব AOB সো AOB ইকুয়াল টু কিমান ডিগ্ৰী পাই গলা 90 ডিগ্ৰী এইটো আমাক প্ৰমাণ কৰিব দিছিল তো মৰমৰ ছাত্ৰসকল প্ৰমাণটো দেখা পালা অলপ দীঘল মানে মই হিচাপটো বহলাই লিখিছোঁ কাৰণে দীঘল হৈছে তোমালোকে এইখিনিতে লাইনবিলাক অলপ ছুটি কৰিব পাৰিবা ইয়াত এটা কথা মন কৰিবা যে ইয়াত PO এৰ ঠাইত AOC কিয় লিখিলোঁ PO এৰ ঠাইত AOC কিয় লিখিলোঁ নিলিখি যদি AOC ঠাইত PO লিখিলোহেঁতেন পাৰিলোহেঁতেন কিন্তু কথা হ'ল আমাক উদ্দেশ্যত দেখাব দিছে AOB 90 ডিগ্ৰী দেখাব লাগে AOB কি কোণ আছে এটা আছে AOC এটা আছে BOC সো এই দুটা আমাক লাগে এই দুটা আমাক লাগে এই দুটা আমি খেলিব নালাগে বাকি দুটা কোণ PO এইটো খেলি দিয়া AOC লৈ 1 নম্বৰৰ পৰা BOQ এইটো খেলি দিয়া BOC লৈ 2 নম্বৰৰ পৰা সো PO এৰ ঠাইত AOC BOQ ঠাইত BOC সো AOC দুটা হৈ গ'ল BOC দুটা হৈ গ'ল দুই কমন লৈ ৰাখি দিলোঁ দুই গুফালৈ গ'লে কি হ'ব হৰণ সো AOC যোগ BOC কি হ'ব 2 180 কেইবাৰ 90 বাৰ AOC আৰু BOC যোগ কৰি দিলে কি হ'ব AOB সো AOB কিমান ডিগ্ৰী হৈ গ'ল 90 ডিগ্ৰী হৈ গ'ল তো মৰমৰ ছাত্ৰসকল নিশ্চয় তোমালোকে কথাখিনি বুজি পালা অতি সহজ এটা প্ৰশ্ন বিশেষ কাম অংকটোত নাই তোমালোকে নিশ্চয় ধৰিব পাৰিছা মূল কথাখিনি কি আছিলে ইয়াৰ মই আকৌ একবাৰ ৰিপিট কৰিছোঁ তোমালোকে চাই ল'বা অতি সহজত মই এটা একবাৰ দেখাই দিছোঁ যে ফাৰ্ষ্ট টাইম কি কৰিবা ফাৰ্ষ্ট টাইম তোমালোকে চাবা এই দুটা ত্ৰিভুজ সৰ্বাংগসম দেখাব পাৰিম নে নাই নিশ্চয় পাৰিম যে এই বহিৰ্বিন্দুৰ পৰা বৃত্তলৈ তোমাৰ ইশ্বৰপুৰৰ দৈৰ্ঘ্য সমান AP ইকুৱেল টু AC ঠিক এনেকৈ এইটো কোণ 90 ডিগ্ৰী এইটো কোণ 90 ডিগ্ৰী এইটো সাধাৰণ বহু ত্ৰিভুজ দুটা সৰ্বসম যদি সৰ্বসম এইটো 1 নম্বৰ এইটো 2 নম্বৰ সো কোণ 1 ইকুৱেল টু কোণ 2 লিখিব পাৰিবা ঠিক এনেকৈ চোৱা এই দুটা ত্ৰিভুজ সৰ্বাংগসম লিখিব পাৰিবা তাৰপিছত কি লিখিব পাৰিবা এইটো 3 এইটো 4 দিয়া কোণ 3 ইকুৱেল টু কি লিখিব পাৰিবা কোণ 4 দেখিলা তাৰপিছত আহা যে নাও কি কৰিবা কোণ 1 প্লাছ কোণ 2 প্লাছ কোণ 3 প্লাছ কোণ 4 গোটেই মিলি কিমান ডিগ্ৰী 180 ডিগ্ৰী জানা তোমালোকে কোণ 1 আমাৰ প্ৰয়োজন নাই আমাৰ 2 আৰু 3 প্ৰয়োজন চোৱা AOB 2 আৰু 3 আছে সো 1 ক খেলি দিয়া 1 কাৰ সমান 2 সমান সো 1 ৰ ঠাইত 2 প্লাছ 2 এটা আছে 3 আমাক লাগে সো 3 ৰাখি দিয়া 4 ৰ ঠাইত কোণ লিখিব পাৰিবা 4 ৰ ঠাইত কোণ 3 ইকুৱেল টু 180 তাৰপিছত 2 দুটা হ'ল 3 দুটা হ'ল গতিকে এনেকৈ যদি ৰাখি দিয়া 2 প্লাছ 3 যদি ব্ৰেকেট ৰাখি দিয়া 2 ইফালে গ'লে কিমান হ'ব হৰণ 90 ডিগ্ৰী থাকি গ'ল 2 আৰু 3 যোগ কৰি দিয়া 2 আৰু 3 যোগ কৰি কি হ'ব AOB সো AOB কিমান ডিগ্ৰী পাই গ'লা AOB 90 ডিগ্ৰী এনেকৈ মাৰ্কিং কৰি তোমালোকে কৰিব পাৰিবা তো কথাখিনি তোমালোকে বুজি পাব লাগে মাত্ৰ লিখাখিনি নিজৰ সো কথাখিনি যদি বুজি পাইছা যে কেনেকৈ প্ৰমাণটো কৰিম ইয়াত সৰ্বাংগ সমতাৰ ধৰ্মটো ব্যৱহাৰ কৰিব লাগিব দুটা কোণ সমান দেখাব লাগিব একেদৰে বাকি দুটা কোণো সমান দেখাব লাগিব আৰু এটা ধৰ্ম ইয়াত ব্যৱহাৰ হৈছে যে এডাল সৰল ৰেখাত কিমান ডিগ্ৰী কোণ উৎপন্ন হ'ব 180 ডিগ্ৰী এই কথাটো ব্যৱহাৰ হৈছে তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল কুৱেশ্যন নম্বৰ 9 লৈ মই আজি পাৰ্ট 4 ক্লাছটো তোমালোকলৈ আগবঢ়ালোঁ তো তোমালোকে এই আজি আগবঢ়োৱা 4টা প্ৰশ্ন তোমালোকে নিজে আকৌ ভিডিঅ'টো চাই নিজে কৰিবলৈ চেষ্টা কৰিবা আৰু নিশ্চয় জনাবা তাৰপিছত আৰু এটা ক্লাছ এইটো লেছনত হয়তো লাগিব আৰু 4টা কুৱেশ্যন আছে সো পাৰ্ট 5 লেছন আৰু এটা লেছনত বৃত্ত যিটো আমাৰ চেপ্টাৰ আছিলে 10মান শ্ৰেণীৰ সেই বৃত্ত চেপ্টাৰটো আমি সমাপ্ত কৰিম তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল অলপ বৰষুণ দি আছে অলপ চাউণ্ডো পাই আছা সো আজি আৰু ক্লাছটো মই দীঘলীয়া নকৰোঁ আজিৰ ক্লাছটো মই ইমানতে সামৰিব বিচাৰিছোঁ সো তোমালোকৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু আজিৰ ক্লাছটো ইয়াতে